নমস্কাৰ, তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু এইচএছ ফাইনেলৰ 2026 চনৰ ইকনমিক্সৰ আজি পৰীক্ষা আছিলে। চ' তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল কমেণ্টত জনাবা। আশা কৰোঁ তোমালোকৰ পৰীক্ষাৰটো ভালেই হৈছে। আজি যোনখন কুৱেশ্যন পেপাৰ আহিছিলে সেই কুৱেশ্যন পেপাৰখন মডাৰেট লেভেলৰ আছিলে কুৱেশ্যন পেপাৰ পেটাৰ্ণটো আমি জানিছোঁ যে যেতিয়ালৈৰ পৰা NEP নিউ এডুকেশ্যন পলিচি ইনক্লুড হৈছে তেতিয়াৰ পৰা আমাৰ কুৱেশ্যন পেপাৰখন অলপ চেঞ্জ হৈছে, ঠিক আছে। তাৰ পিছতো আমাৰ কুৱেশ্যনবোৰ প্ৰায় অৰ দি বহুত কুৱেশ্যন আহিছে, ঠিক আছে। চ' কোনোবাটো কুৱেশ্যন অকণ টাফ আহিছে তোমালোকৰ কাৰণে, ঠিক আছে, কিন্তু অৰত বহুত কুৱেশ্যন দিছে, চ' তোমালোকে কৰিব পাৰা বা ক্ৰেক কৰিব পাৰা, ঠিক আছে। চ' মই এই আজি লাষ্ট দুমাহৰ পৰা মোৰ এইটো সৰু চেনেল, দুমাহৰ পৰা প্ৰায় 12টাৰ পৰা 15টা মই সৰু সৰু ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আগন্তুক এক্সামৰ মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বুলি। চ' প্ৰায় প্ৰত্যেকটো এভাৰেজ চাবলৈ গ'লে 8ৰ পৰা 10 মিনিটৰ এটা কুৱেশ্যন মানে ভিডিঅ' মই প্ৰস্তুত কৰিছিলোঁ, প্ৰায় 12টাৰ পৰা 15টা ধৰি ললোঁ মই 15টা ভিডিঅ'ই প্ৰস্তুত কৰিলোঁ। এভাৰেজ মই 8ৰ পৰা 10 মিনিটে ধৰিলোঁ, মানে মই টোটেল 15টা ভিডিঅ'ৰ 150 মিনিট তোমালোকৰ দিছিলোঁ। সেই ভিডিঅ'ত মানে অলমষ্ট 2.5 ঘণ্টা মানে 2.5 আৱাৰ দিছিল। গোটেই ভিডিঅ'খিনি মোৰ যদি লেন্থটো চোৱা 15টা ভিডিঅ'ৰ, চ' খুব বেছি হ'লে 2.5 ঘণ্টা হ'ব, মানে 2 ঘণ্টা 30 মিনিটৰ হ'ব। যদি সেই ভিডিঅ'কেইটা তোমালোকে চাইছিলা, ডাইৰেক্ট সেই বহুত কুৱেশ্যন আমাৰ আজি দেখা গ'ল। মই কুৱেশ্যনত উল্লেখ কৰি গৈছোঁ কি কুৱেশ্যন আজি আমাৰ পঢ়োৱাত মই আহিছিলে, মানে এই ভিডিঅ'কেইটাৰ পৰা ডাইৰেক্ট। আৰু চ' প্ৰথম ধৰক তোমালোকে এই কুৱেশ্যনটো আয়ৰ সম্পূৰ্ণ নিয়োগ স্তৰৰ সংজ্ঞা আগবঢ়োৱা, ডিফাইন ফুল এমপ্লয়মেণ্ট লেভেল অফ ইনকাম, এইখিনি মই আলোচনা কৰিছিলোঁ শৰ্ট কুৱেশ্যন। NDP MP ইজুকেল কি, যে বজাৰ দৰত তোমাৰ নেট ডমেষ্টিক প্ৰডাকশ্যন কেনেকৈ উলিয়াব পৰা, এই হয় নহয়, এইটো যেনেকৈ গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যনৰ পৰা যদি আমি ডিপ্ৰিচিয়েশ্যনটো মাইনাছ কৰি দিওঁ আমি এইটো ওলাব পাৰোঁ। চ' এইবিলাকো আমি ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। নেক্সট তোমাৰ মধ্যৱৰ্তী দ্ৰব্য আৰু চূড়ান্ত দ্ৰব্যৰ মাজৰ পাৰ্থক্য আলোচনা কৰিছিলোঁ। আমি মধ্যৱৰ্তী দ্ৰব্যৰ সংজ্ঞা আৰু চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা আমি আলোচনা কৰিছিলোঁ। চ' এইটো আহিছে। নিকা বিনিয়োগৰ ধাৰণাটো ব্যাখ্যা কৰা, মানে নেট ইনভেষ্টমেণ্টটো আমি পঢ়িছিলোঁ। যেতিয়া আমি নেট ইনভেষ্টমেণ্ট, গ্ৰছ ডমেষ্টিক ইনভেষ্টমেণ্ট, অৱক্ষয়, এই ধাৰণাবোৰ যোনটো ভিডিঅ'ত মই বুজাইছোঁ তাতে এইটো কৈছোঁ যে নেট ইনভেষ্টমেণ্ট আমাৰ যেতিয়া গ্ৰছ ইনভেষ্টমেণ্টৰ পৰা যেতিয়া আমি ডেপ্ৰিচিয়েশ্যন অৱক্ষয়টো বিয়োগ কৰোঁ তেতিয়াই আমি নিকা বিনিয়োগ বা শুদ্ধ বিনিয়োগ পাওঁ, ঠিক আছে। নেক্সট আৰু এইটো কুৱেশ্যন যে মুঠ ৰাষ্ট্ৰীয় উৎপাদন আৰু শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদনৰ মাজৰ পাৰ্থক্য মই তোমালোকৰ দুইটা ডেফিনেশ্যন বুজাই দিছিলোঁ, কি তাৰ পৰা লিখিব পাৰিবা তোমালোকে পাৰ্থক্যবোৰ 2 মাৰ্কছৰ আহিছিলে। সামগ্ৰিক চাহিদাৰ উপাংশবোৰ কি আছিলে, মানে উপাদানসমূহ কি আছিলে, এইটো আমি আলোচনা কৰিছিলোঁ। মুদ্ৰাৰ চাহিদাৰ যোন দুটা অভিপ্ৰায়, লেনদেনৰ অভিপ্ৰায়, কল্পনাপ্ৰসূত অভিপ্ৰায়, এইটো কৈছিলোঁ। নেক্সট আৰু ধৰক এই কুৱেশ্যনটো মই লাষ্ট ভিডিঅ' দিছিলোঁ যে ভোগৰ প্ৰান্তিক প্ৰবন্ধ MPCৰ মান 0.8 হয়, তেন্তে চৰকাৰৰ ব্যয়ৰ গুণক কিমান হ'ব। K আৰু MPCৰ মাজৰ সম্পৰ্ক যে কৈছিলোঁ K = 1 / 1 - MPC, তাৰ পৰা এইটো কুৱেশ্যন ওলাব পৰা। 3 মাৰ্কছৰ তোমাৰ ধৰক কৈছিলোঁ যে জাতীয় আয় গণনাৰ 3টা পদ্ধতি কি আছিলে চাবা, আৰু পদ্ধতিৰ যিকোনো এটা তোমালোকৰ পৰীক্ষাত আহিবই, আৰু এইটো আহিছে চমুকৈ ব্যাখ্যা কৰা। নেক্সট তোমালোকৰ বাণিজ্যিক বেংকে কেন্দ্ৰৰ ঋণৰ সৃষ্টি কৰে, আমি কৈছিলোঁ চাব লাগে বুলি। তাৰপিছত ধৰক এইটো লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে APC MPCৰ সংজ্ঞা চাবা, আৰু এই ধাৰণাটোৰ সঞ্চয় প্ৰান্তিক প্ৰবন্ধৰ সৈতে কেনেদৰে জড়িত। আমি জানো যে MPC = MPS 1 হয়, চ' এইটো লিখিব পাৰা তোমালোকে। নেক্সট আৰু আহিছিলে মুঠ ঘৰুৱা উৎপাদন আৰু মুঠ জাতীয় উৎপাদনৰ তোমাৰ আহিছিলে এটা কুৱেশ্যন পাৰ্থক্য আহিছিলে 3 মাৰ্কছ দি, হয় নে নহয়, যে গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন আৰু গ্ৰছ নেশ্যনেল প্ৰডাকশ্যনৰ মাজত পাৰ্থক্য আহিছিলে। নেক্সট আহিছিলে নামমাত্ৰ নমিনেল GDP আৰু প্ৰকৃত GDP, যেতিয়া আমি GDP ডিফ্লেটৰ পঢ়িছিলোঁ, হয় নে নহয়, নামমাত্ৰ GDP আৰু প্ৰকৃত GDPৰ কথা মই কৈছিলোঁ তোমালোকক। তাৰপিছত নেক্সট সঞ্চয়ৰ সাঁথৰ, লাষ্ট ভিডিঅ'ত ধৰিছিলোঁ পেৰাডক্স অফ থিফ, সঞ্চয়ৰ মৃতবীয়তৰ সাঁথৰ বা সঞ্চয়ৰ সাঁথৰ মানে কি আছিলে, এইটো মই ধুনীয়াকৈ বুজাইছিলোঁ তোমালোকক। এইকেইটা কমন। বাৰ্টাৰ চিষ্টেম, যেতিয়া মই মুদ্ৰাৰ কাৰ্যাৱলী বা বেংকৰ কাৰ্যাৱলী, কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী যেতিয়া কৈছোঁ, তেতিয়া মই মুদ্ৰাৰ কাৰ্যাৱলী পঢ়াই থাকোঁতে কৈছোঁ যে আগতে বিনিময় প্ৰথা আছিলে, চ' বিনিময় প্ৰথা কেনেকুৱা ধৰণৰ আছে, চ' বিনিময় প্ৰথা আহি গৈছে চমু টোকা, মুদ্ৰাৰ কাৰ্যাৱলী আহিছে চমু টোকা। নেক্সট তোমাৰ আহিছে যে ভাৰতৰ ইংৰাজসকলৰ সাম্ৰাজ্য বা শাসনৰ প্ৰধান উদ্দেশ্য কি আছিলে, কৈছিলোঁ যে তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিলে আমাৰ দেশৰ কেঁচা সামগ্ৰীবোৰ তেওঁলোকৰ নিজৰ দেশলৈ লৈ গৈছে, আৰু সেইবোৰ তাৰ পৰা আহি ইয়াত তোমালোকৰ বস্তুবোৰ আমাৰ ইয়াত আহি ভাৰতৰ আহি বিক্ৰী কৰা তেওঁলোকৰ উদ্দেশ্য আছিলে। নেক্সট তোমাৰ এইটো অৰ্থনৈতিক ব্যৱস্থাৰ যিকোনো দুটা প্ৰকাৰৰ কথা কৈছিলোঁ, পুঁজিবাদ, সমাজবাদ।
বিকৃত বুলিলে কি বুজা পঢ়াইছিলো মই World Trade Organization World Trade Organizationৰ ফুল ফৰ্মটো আমি আৰু কেতিয়া ইয়াক তোমাৰ কেতিয়া স্থাপন কৰা হৈছে এস্টাবলিশ হৈছিল হেতু কৈছিলো নেক্সট তোমাৰ কৰ্ম সংস্থানহীনতাৰ সংজ্ঞা দিয়া বা আনএমপ্লয়মেন্ট ডেফিনেশন পঢ়াইছিলো সো উপনিবেশিক শাসনৰ ভাৰতৰ নিম্ন স্তৰ অৰ্থনৈতিক উন্নয়নৰ দুটা কাৰণ কি আছিল উপনিবেশিক শাসনকালত যে নিম্ন স্তৰ কিহৰ কাৰণে অৰ্থনৈতিক উন্নয়ন হৈছিল এটো মই আলোচনা কৰিছিলো ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা দুটা লক্ষ্য মই চাৰিটা পঢ়িব দিছিলো দুটা আহিছে উদাৰীকৰণ কি মই পঢ়িব দিছিলো আৰু এটো কেতিয়া গ্ৰহণ কৰা হৈছিল উদাৰীকৰণ নীতি ভাৰতবৰ্ষত কিয় গ্ৰহণ কৰা হৈছিল পঢ়িব দিছিলো মানৱ মূলধন গঠনৰ যিকোনো দুটা উৎসৰ নাম মই পঢ়িব দিছিলো তাৰ চাৰিটা পঢ়িব দিছিলো যে যেটা আহে তেটা লিখিবা তাৰ দুটা আহিলে তাইছত নেক্সট তোমালোকৰ এটো প্ৰাগ ব্ৰিটিছ যুগৰ ভাৰতৰ কৃষি ব্যৱস্থা কেনেকুৱা ধৰণৰ আছিল মই পঢ়িব দিছিলো ব্যাখ্যা কৰা সেউজ বিপ্লৱ কি মোৰ যোনটো পাৰ্ট বি ৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছিল যে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন পাৰ্ট বি ৰ সো হেগিটা হে ভিডিওটোৰ এইবোৰ আছিল যে সেউজ বিপ্লৱ কি ইয়াৰ বৈশিষ্ট্য সমুটকা পঢ়িব দিছিলো মই ব্যক্তিগতকৰণ কি পঢ়িব দিছিল নিৰ্বিনিয়োগৰ কি আছিল সংজ্ঞা এটো পঢ়িব দিছিলো নেক্সট পৰিবেশৰ কাৰ্যাৱলী মই কৈছিলো যে এবাৰ আমাৰ যেহেতু এনভায়ৰনমেন্টৰ ওপৰত বহুত কোৱেশ্চন এৰাইজ হয় ঠিক আছে কাৰণ মই কৈছো যে পৰিবেশৰ ওপৰত বহুত কোৱেশ্চন এৰাইজ হ'ব সো পৰিবেশৰ ওপৰত এটো কাৰ্যাৱলীসমূহ আহিছে নেক্সট এটো কৈছিলো নেক্সট আৰু ধৰক তোমাৰ এটো মই লাষ্ট ভিডিওত কৈছো যে আমাৰ সেই ভিডিওতে কৈছিলো মই পাৰ্ট 2 যে ভাৰত চীন আৰু তোমাৰ ভাৰত চীন আৰু পাকিস্তান তিনিটাৰে কৈছিলো মই যে জনসাংখ্যিক গাঁথনি ঠিক আছে বা মানৱ নিৰ্দেশকবোৰ কি আছিল জনসাংখ্যিক গাঁথনি সূচকসমূহ সেই সময় মই ইন্ডিকেটৰ পঢ়িব দিছিলো নেক্সট তোমাৰ আমদানি প্ৰতিকল্পন নীতিৰ সমুটকা পঢ়িব দিছিল আৰু ক্ষুদ্ৰ উদ্যোগৰ ভূমিকাৰ বিষয়ে মই সমুটকা এটা পঢ়িব দিছিলো সো দেইছনৰ এইখিনি ইয়াৰ লগতে মানৱ সম্পদ এলপিজি সংস্কাৰ দৰিদ্ৰতা এইবোৰটো পঢ়িব দিছিলুৱে বা এই আমদানি প্ৰতিকল্পন নীতি কি ভাৰতৰ ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা কি সমুটকা পঢ়িব দিছিল তোমালোকক হয়নে নহয় সো আৰু লাষ্ট এটো যে বহনক্ষম উন্নয়ন কি ভাৰতৰ বহনক্ষম উন্নয়নৰ বাবে কি কৌশল গ্ৰহণ কৰা হৈছিল ভাৰতে মুকাবিল কৰা মুখ্য পৰিবেশৰ বৰ্তমান সমস্যাসমূহ অসমৰ সমস্যা ভাৰতবৰ্ষৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা কি পৰিবেশৰ সমস্যাসমূহ বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ সন্মুখীন হৈছে এইখিনি মই পঢ়িব দিছিলো হয়নে নহয় সো অৰডি মানে ম্যাক্সিমাম কোৱেশ্চনে তোমাৰ 80 প্লাস আমাৰ যেহেতু ম্যাক্সিমাম কোৱেশ্চন আমাৰ এই লাষ্ট 15 10 12 15টা যি সৰু ভিডিও দিছিল তাৰ পৰাই তোমালোকৰ ম্যাক্সিমাম কোৱেশ্চন এটেম্প হৈছে যেহেতু কোৱেশ্চনখনত বহুত অৰডি আহিছে সো তোমালোকৰ ম্যাক্সিমাম টু ম্যাক্সিমাম কোৱেশ্চন এই ভিডিও কিটাৰ পৰাই যি পঢ়িবছিল তাৰ পৰা আহিছে তোমালোকে কি ভাবা যোনে ভিডিওটোৰ মোৰ ভিডিওবোৰ চাইছিলা তোমালোকে কমেন্টত জনাবাচোন কেনেকুৱা হল তোমালোকৰ পৰীক্ষা ঠিক আছে যেহেতু সৰু চেনেল মই খুব বেছি 2 মাহৰ পৰা 15-20টা তোমালোকৰ ভিডিও প্ৰস্তুত কৰিছিলো তোমালোকৰ কাৰণে সো খুব বেছি ম্যাক্স টু ম্যাক্স 15টা যদি ভিডিও দিছিল তাৰ 10 মিনিটকে ধৰিলো তাতকে কম আছে 10 মিনিটকে ধৰিলো মই তোমালোকৰ 150 মিনিটস মানে 2 আৱাৰ 30 মিনিটছৰ মই গুটে টোটাল ভিডিও প্ৰস্তুত কৰিছিলো মাত্ৰ আঢ়ৈ ঘণ্টাৰ তোমালোকে যদি আঢ়ৈ ঘণ্টা যদি কন্টিনিউ চোৱাহাতেন যোনে চাইছা এই কোৱেশ্চন কিটা যদি মই যি সাবজেক্ট চাইছা তেতিয়াল হয়তো তোমালোকৰ ম্যাক্সিমাম কোৱেশ্চন তোমালোকে এটেম্প কৰিব পাৰিছা বুলি আশা ৰাখিছো তথাপিতো তোমালোকৰ পৰীক্ষা কেনেকুৱা হল তোমালোকে জনাবলৈ নাপাহৰিবা ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ